Hello students, এনেকুৱা হয় কেতিয়াবা এইচএস বা এসএসসি ক্ষেত্ৰত কিবা ছাত্ৰ ছাত্ৰীয়ে হয়তো তেওঁলোকক যি লিখাই থোৱা আছে বা তেওঁ যি গোটেইখিনি পঢ়ি গৈছে যি কোৱেশ্চন লিখাইছে স্কুলত বা কলেজত বা তেওঁ বেলেগ নোটছৰ পৰা যি পঢ়িছে সেইখিনি কোৱেশ্চনটো পঢ়ি গৈছে কিন্তু তাৰ উপৰিও কি হয় কিতাপৰ মাজৰ পৰা এনেকুৱা কোৱেশ্চন এটা দি দিয়ে যোনটো কোৱেশ্চন হয়তো তেওঁলোকে পঢ়া নাই বা তেওঁলোকৰ তাত লিখা নাই বা তেওঁ নোটছত পোৱা নাই তো তেনে ধৰণৰ কোৱেশ্চনত কি কৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে নাৰ্ভাস ফিল কৰি যে কোৰপা আহি গ'ল লিখিব নোৱাৰিম নেকি তো তেনে ধৰণৰ থৈ আহি যায় আৰু তাৰ ফলত তেওঁলোকৰ কি হয় তাত থকা নম্বৰটো তেওঁলোকে হেৰুৱাবলগীয়া হয় আৰু যাৰ ফলত বহুতে হয়তো পাছ নকৰে বহুতে হয়তো লেটাৰ নাপায় বহুতে হয়তো 100 নাপায় আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিব গৈ আছো যে যদিহে আননোন কোৱেশ্চন এটা আহি যায় অৰ্থাৎ নজনা কোৱেশ্চন এটা এক্সামত আহি যায় এইচএস বা এইচএসএলসিৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰত আমি কি কৰিম কিদৰে লিখিলে সেই নজনা কোৱেশ্চনটো আমি ফুল মাৰ্কস পাম আৰু আমি সম্পূৰ্ণ নম্বৰ পাই এটা ভাল নম্বৰ পাই আমি পাস কৰিব পাৰিম এটা ভিডিঅটো স্টাৰ্ট কৰো নজনা কোৱেশ্চন এটা আহিলে প্ৰথম আমাৰ কামটো হৈছে যে আমি কেতিয়াও হেতু এৰাৰ ধান্দা কৰিব নালাগে আমি হেতু মনতে ধৰি ল'ব লাগিব যে এটো কোৱেশ্চন মই কমপ্লিট কৰি যাম এটো লিখি যাম আমাৰ প্ৰথম টাৰ্গেটটো কি হোৱা উচিত যে আমি পেপাৰ গোটেইখন কমপ্লিট কৰিম তাত জনাটোখিনি কমপ্লিট কৰিলে নজনাখিনি আমি লিখি থৈ আহিম হেতু এটা টাৰ্গেট থাকিব লাগিব কেতিয়াও হেতু এৰি থৈ আহিব নালাগে অলপ জাস্ট আমি যদি কিছুমান ট্ৰিক্স আৰু টিপস আমি ইয়াত ইউজ কৰো তেন্তে কিন্তু আমি ধুনীয়াকৈ সেই কোৱেশ্চনটো আমি লিখি থৈ আহিব পাৰিম এতিয়া চোৱা আমি কোৱেশ্চন এটা নজনা হ'ব পাৰে কিন্তু ক'ৰ পৰা আহিছে কোনটো চেপ্টাৰৰ পৰা আহিছে সেইটো আমি ধুনীয়াকৈ জানো কোৱেশ্চনটো পঢ়াৰ লগে লগে আমি হেতু আমি গম পাই যাও যে এটো কোনটো চেপ্টাৰৰ পৰা আহিছে হয়তো তোমালোকে টপিকটো টাচ নকৰিব পাৰা বা সেই টপিকটো টাচ কৰিলেও হয়তো কিদৰে লিখিম হেতু তোমালোকে নাজানিব পাৰা এতিয়া ধৰি লও এটা যিকোনো এটা কোৱেশ্চন আহিছে মই ক্লাস 10 ৰ পৰা এটা এক্সাম্পল দিম এক্সাম্পলটো মই ইংলিশৰ সাপ্লিমেন্টাৰী পৰা লৈছো ধৰা এটা কোৱেশ্চন আহিলে describe the conversation between Max and Azabul এটো কোৱেশ্চন আহিলে মই এটো কোৱেশ্চন পঢ়া নাই কমপ্লিটলি মই পঢ়া নাই কিন্তু মই এটো পঢ়িছো যে how Azabul beful Max এটো কোৱেশ্চন মই পঢ়িছো তো এটো মোক সুধিছে প্ৰথম কোৱেশ্চনটো মোক সুধিছে যে কনভাৰসেশন দুজনৰ মাজত কনভাৰসেশন কি হৈছিল ম্যাক্স আৰু আজাবুলৰ মাজত সেইখিনি আমাক লিখিব দিছে আৰু তলৰ মই যোনটো পঢ়িছো সেইটো আছিল কি যে আজাবুলে কিদৰে ম্যাক্সক মূৰ্খ বনাইছিল তো বস্তুটো চোৱা তোমালকে দুটা কিন্তু ৰিলেটেড বস্তু কোৱেশ্চন দুটা একেই কাৰণ বিফুল বনাবলৈ বা মূৰ্খ বনাবলৈ দুজনৰ মাজত কনভাৰসেশন হ'ব লাগিব আৰু কনভাৰসেশন আহাৰ লগে লগে আমাৰ কি কথা আহিব describe the conversation between Azabul and Max এই কোৱেশ্চনটো আনসাৰ আমি পাই গলো তেনে ধৰণৰ বিভিন্ন কোৱেশ্চন থাকিব যেবিলাক কোৱেশ্চন হয়তো তোমালকে হয়তো আনসাৰ পঢ়িছা বেলেগ এটা কোৱেশ্চনৰ আনসাৰ পঢ়িছা কিন্তু তোমালকে সেইটো বস্তু কি কৰিব লাগিব এটো আনসাৰত খাপ খুৱাই দিব লাগিব এতিয়া আমি প্ৰথমতে ইন্ট্ৰোডাকশনটো ভাল কৰিব লাগিব সদায় তোমালকে নজনা কোৱেশ্চনটো লিখোতে আমি সদায় কি কৰিব লাগিব ইন্ট্ৰোডাকশনটো ভালদৰে লিখিব লাগিব এতিয়া ধৰা describe the meeting between Azabul and Max or সেই যোনটো কোৱেশ্চন আছিল আমি কি পালো দুজন ব্যক্তিৰ নাম পালো Max আৰু Azabul আমি দুটা লাইনত দুজনৰ বিষয় লিখিব পাৰো প্ৰথমতে ইন্ট্ৰোডাকশনটো আমাৰ কি জনে এক্সামিনাৰ যোনটো জনে বহিখন চাব তেওঁলোকৰ এনেকুৱা লাগিব মানে এনেকুৱা নালাগিব যে মই নাজানো তো সেই কাৰণে মই কি কৰিম যেহেতু কোৱেশ্চনত Azabul আৰু Maxৰ কথা আছে গতিকে প্ৰথমতে মই Azabulৰ কথা লিখিলো হয় না Azabul ইজ এ সিক্ৰেট এজেন্ট ঠিক তেনেদৰে Maxৰ কথাও লিখিলো যে Azabul also Max also a secret agent তো তেনেকৈ যদি আমি লিখি দিও দুই লাইন মান লিখাৰ পিছতে আমাৰ জনে এক্সামিনাৰ জনে বহিখন জনে চালে প্ৰথম দুলাইনত ইমপ্ৰেস হৈ গল যে হি জানে কোৱেশ্চনটো তাৰ পিছত আমি কি কৰিলো যোনখিনি Max আৰু Azabulৰ কথা লিখি পঢ়িছিলো সেইখিনি আমি প্লেট ভৰাই দিলো হৈ গল আমাৰ ধুনীয়াকৈ কিন্তু তাতে নম্বৰ আমাৰ আহি গল হৈ গল ঠিক তেনেদৰে বিভিন্ন এক্সাম্পল বিভিন্ন কোৱেশ্চন আহিব পাৰে তেনে ধৰণৰ ৰিলেটেড কোৱেশ্চন বিলাক সদায় তোমালকে চাবা কেতিয়াও এৰি থোৱাৰ ধান্দা নকৰিবা জাস্ট ৰিলেটেড কোৱেশ্চন চাবা যে এইটো কোৱেশ্চনৰ লগত কি পঢ়িছিলো মই এইটো ওয়াৰ্ডৰ লগত কোৱেশ্চনৰ ওয়াৰ্ড কিছুমানো থাকে ওয়াৰ্ড বিলাক ফলো কৰিবা যে ওয়াৰ্ড বিলাকৰ ৰিলেটেড মই কোৱেশ্চন কিবা পঢ়িছিল নেকি অলপ মনত আওৰাবা অলপ চিন্তা কৰি চাবা যে এইটো ওয়াৰ্ড কোনটো কোৱেশ্চন আনসাৰ আছিল সেই ওয়াৰ্ডটো ক্যাচ কৰিব ট্ৰাই কৰিবা যোনটো ওয়াৰ্ড দিয়া হৈ আছে সেই আননোন কোৱেশ্চনটো যোনবিলাক ওয়াৰ্ড দিয়া থাকে সেই ওয়াৰ্ডটোত ক্যাচ কৰি যদি তোমালকে প্ৰথম লাইনটো লিখিব পাৰা পিছৰখিনি তোমালকে সেই ওয়াৰ্ডৰ ৰিলেটেড ক'ত পঢ়িছিলা সেই বস্তুবিলাক যদি আনিবিলাক তোমালকে ভৰাই দিব পাৰা সম্পূৰ্ণ নম্বৰ পোৱাটো তোমালৰ খাটাং হৈ পৰিব হল এইখিনি এনে ধৰণে তোমালকে কি কৰিব লাগিব আননোন কোৱেশ্চন বিলাক লিখিব লাগিব এতিয়া কথা হল আননোন কোৱেশ্চন বিলাক লিখিমটো হয় কিন্তু এক্সামিনাৰে গম নপাব কেনেকে গম নোপোৱাকে আমি ক'ত লিখিম কাৰণ আমি যদি এই আননোন কোৱেশ্চনটো কেতিয়াবা ভুল কেতিয়া নকৰিবা এই আননোন কোৱেশ্চন বিলাক প্ৰথমতে বুলে ফাৰ্স্ট কোৱেশ্চন বা সেকেন্ড কোৱেশ্চনটো লিখি দিলো সেইবিলাক কেতিয়া নকৰিবা লিখোতে তোমালকৰ হয়তো প্ৰথম কোৱেশ্চনটো এনে আননোন কোৱেশ্চন থাকিব পাৰে যে প্ৰথম কোৱেশ্চনটোৱে মই নাজানো
সেইটো প্ৰথমতে লিখিব নালাগে, বনাই কৰি প্ৰথমতে লিখি নিদিবা। সেইটো কেনেকৈ লিখিবা মই সেইখিনি কথা ডিছকাছ কৰিছোঁ। তো ইয়াতে কি কৰিম, প্ৰথমতে আমি লিখিম, আমি কি কৰিম প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিম য'ৰ পৰা আমি জানো। সদায় আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, জানাৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। আমি ধৰা 2, 3, 4 এইবিলাক জানো, 1 নম্বৰটো মই নাজানো, 1 নম্বৰ কুৱেশ্যন নাজানো, কিন্তু আমি বেলেগবিলাক জানো, তলৰবিলাক মই জানো, 2, 3, 4, 5 মই জানো। মাজত কি কৰিলো, ধৰা 4টামান মই লিখিলো, 4টামান মই কুৱেশ্যন লিখিলো, 1 নম্বৰীয়া কুৱেশ্যন আহিছে বা 2 নম্বৰীয়া আহিছে, 4-5টামান লিখি পেলাই মাজতে মই কি কৰিলো, সেই 1 নম্বৰটো যে নজনা আছিলে সেইটো বনাই পেলাই মই কি কৰিলো, ধৰা 4টা মই লিখিলো, 4টাৰ পিছত 5 নম্বৰত মই কি কৰিলো, নাম্বাৰিং ঠিকে কৰি যাবা দেই, নাম্বাৰিং মানে কি 2, 3, 4, 5 লিখিলা, তাৰপিছত মই 1 নম্বৰটো লিখিলো বনাই, হৈ গ'ল। এতিয়া কি হ'ব চোৱা, এক্সামিনাৰে কি গম পালে, প্ৰথমতে দেখিলে তোমালোকক চেক কৰিলে, 4টা কুৱেশ্যন চেক কৰিলে, ধুনীয়াকৈ লিখিছা তুমি, কোনো ধৰণৰ ভুল নাই, সেইকাৰণে মই কৈছো কনফিডেন্স থকাকৈ প্ৰথমে লিখি ল'বা। তো সেইকেইটা লিখাৰ পিছত তুমি যেতিয়া 1 নম্বৰত সেইটো ভৰাই দিলা, এক্সামিনাৰে কি গম পালে যে কি জনাবিলাক লিখি আছে, জনা আমাৰ মাইণ্ডছেটটো কি হয়, আমাৰ নিচিনা এক্সামিনাৰসকলৰ মাইণ্ডছেট যে প্ৰথমতে দেখিলে যে ধুনীয়া লিখিছে, ধুনীয়া লিখিছে, ধুনীয়া লিখিছে, হয়নে, মাইণ্ডছেট এটা আহি গ'ল যে সি পাৰে, সি ধুনীয়াকৈ লিখিব পাৰে। তো এতিয়া সেই নজনা কুৱেশ্যনো লিখাৰ পিছতে তোমালোকৰ কি হৈ যাব, এক্সামিনাৰে কি কৰিব, প্ৰথম যেতিয়া দেখিব যে সি লিখিছে, 2 লাইনমান যেতিয়া দেখিব যে হয় ঠিকে আছে, পিছৰখিনি হয়তো পঢ়িবও পাৰে, নপঢ়িবও পাৰে, কাৰণ কনফিডেন্স তুমি অলৰেডি বিল্ড কৰি দিলা যে মই জানো। আৰু আননোন কুৱেশ্যনটো লিখোঁতে কিন্তু অলপ সাৱধান হ'ব লাগিব। কেনেকুৱা সাৱধানতা, যে তাত কিন্তু ভুল ৱৰ্ড বা ফুল চেণ্টেঞ্চ নভৰাবা। লিখোঁতে কেতিয়াও স্পেলিং মিষ্টেক কৰিব নালাগে, কাৰণ স্পেলিং মিষ্টেক এটা দেখিলে কিন্তু গোটেইটো চেক কৰিব, মানে গোটেইখিনি পঢ়ি চাব তেতিয়া। স্পেলিং মিষ্টেক নোহোৱাকৈ লিখিবা, আৰু যোনবিলাক কনফিডেন্স আছে যে মই এইটো ৱৰ্ড ৰিলেটেড, এইটো কুৱেশ্যন মই আনচাৰ জানো, সেই কুৱেশ্যন আনচাৰটো ইয়াত লিখিবা। তো সেই আনচাৰটো লিখিলে তোমালোকে কি হ'ব, যেতিয়া এক্সামিনাৰ ওপৰৰ পৰা চাব, কেতিয়াবা প্ৰশ্নখন মিলাব পাৰে, নিমিলাবও পাৰে। এক্সামিনাৰসকলে কি কয়, বহীখন চাই থাকোঁতে এটা আইডিয়া হৈ যায় যে কুৱেশ্যনটো কি আছিলে। তো যেতিয়া আনচাৰটো এনেকৈ দেখিব যে গোটেইখিনি শুদ্ধ আছে, শুদ্ধকৈ লিখিছে, হয়তো তোমালোকে কি কৰিব পাৰা, তাতে সম্পূৰ্ণ নম্বৰ দি দিব পাৰে। আৰু বাই চান্স যদি সম্পূৰ্ণ নম্বৰ নিদিয়েও, কিবা এটাতো দিবই তাত। ধৰা তোমালোকৰ তাত কুৱেশ্যন আছিলে 5 মাৰ্কছৰ, তাত 3 মাৰ্কছ পালা, একো এটা নোপোৱাতকৈ কিবা এটা পোৱাটো ভাল। তাত 5 মাৰ্কছ হয়তো যদি কমপ্লিটলি শুদ্ধকৈ লিখিছা, হয়তো 5ৰ ভিতৰত 4ও পাব পাৰা, বা 5 আউট অফ 5ও পাব পাৰা। কিন্তু বাই চান্স যদি পঢ়িও চায়, বাই চান্স মই ধৰিছোঁ পঢ়িও চালে, কিন্তু পঢ়ি চোৱাৰ পিছতো তেওঁ এটা হেৰি থাকিব যে হয়তো কুৱেশ্যনটো তেওঁ বুজি নাপালে, কিন্তু আনচাৰটো ঠিকেই লিখিছে, গোটেইকেইটা চেণ্টেঞ্চ ভালেই লিখিছে, ঠিকেই লিখিছে গোটেইখিনি। তো তাতো হয়তো তোমালোকে কিবা এটা নম্বৰ তাত পাবা, একেবাৰে কাটি নিদিয়ে, কিবা এটা লিখিছা, সেইটো ৱৰ্ড ৰিলেটেড কিবা এটা লিখিছা, তাতো তোমালোকে সম্পূৰ্ণ নম্বৰ পোৱাৰ চান্স থাকে, সম্পূৰ্ণ নম্বৰ নাপালেও কিবা এটা কম হ'লেও তোমালোকে তাত পাবাই। তো এনেদৰে লিখিব লাগিব। আৰু মই সেইটো কথা ক'লো, যোনটো যে প্ৰথমতে আমি জনাখিনি লিখি পেলাই মাজতে আমি কি কৰিম, সেইটো লগাই দিম। যেনেকৈ এটা কি বুলি কয়, এইটো কি মেথড বুলি কয়, চেণ্ডউইচ মেথড বুলি কয়। তো চেণ্ডউইচত কি থাকে, ওপৰত এটা লেয়াৰ মানে থাকে, ওপৰত ডেকৰেটেড থাকে, তলত ডেকৰেটেড থাকে, মাজত আমি কি সোমাই থাকে, মাজৰখিনি অলপ বেলেগ থাকে। তো তেনেকুৱা বস্তুবিলাকো কি কৰিম, আকৌ আননোন মই কি কৰিলো, 2, 3, 4টো লিখিলো, 5টো মই কি কৰিলো, আননোন কুৱেশ্যন এটা লিখিলো, আকৌ তলতো আমি কি ট্ৰাই কৰিম, তলতো আমি তেনেকৈ কি কৰিম, ভাল কুৱেশ্যন কিছুমান লিখিব ট্ৰাই কৰিম, মানে যোনবিলাক আমি জানো। তো তেনেকৈ তোমালোকে মাজে মাজে সোমাই যাবা। তো মাজে মাজে সোমাওঁতে আৰু এটা কথা, যে তোমালোকে ধৰা 1 নম্বৰীয়া নাজানিলা, তো 1 নম্বৰীয়াতে সেইটো নজনা কুৱেশ্যনটো 1 নম্বৰীয়াতে লিখিবা। আকৌ তোমালোকে 2 নম্বৰীয়াত কিবা কুৱেশ্যন, ধৰা 2 নম্বৰীয়া 5টা কুৱেশ্যন আহিছে, 5টা কুৱেশ্যনৰ পৰা তুমি এটা নাজানা, সেই কুৱেশ্যনটো কিন্তু সেই 2 নম্বৰীয়া 4টা যে জানা, তাৰ মাজতে সোমাব লাগিব। মই বোলে 2 নম্বৰতে 5 নম্বৰ মাজত সোমাইছো, 3 নম্বৰ মাজত সোমাইছো, তেতিয়া ধৰা পৰি যাবা। গতিকে তেনেকৈ লিখিবা, যোনটো মাৰ্কছৰ কুৱেশ্যন আছে সেই মাৰ্কছৰ লগতে, নজনা হ'লেও সেই মাৰ্কছৰ লগতে লিখিব ট্ৰাই কৰিবা, আৰু সদায় লাষ্টত নিলিখিবা। ছাত্ৰ ছাত্ৰীসকলৰ এটা মনোবৃত্তি আছে যে তেওঁলোকে নজনা কুৱেশ্যনবিলাক লাষ্টত লিখে, আৰু যাৰ ফলত টিচাৰ গম পায় যে লাষ্টত কি পাম, গৈ পেলাই মই সেই নজনা কুৱেশ্যনবিলাক পাম, কাৰণ ছাত্ৰ ছাত্ৰীসকলে মেক্সিমামে কি কৰে, লাষ্টতে লিখে। গতিকে লাষ্টত নিলিখি তোমালোকে তেনেকৈ যদি সোমাই যোৱা মাজত, তেতিয়াহ'লে তোমালোকৰ বেছি প্ৰফিট হ'ব, আৰু বেছি নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা। আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকক হেল্প কৰিব, যে তোমালোকে যেতিয়া মানে এক্সামত যাবা, তেতিয়া এইটো ট্ৰিক্স বা টিপছ ইউজ কৰি তোমালোকে কুৱেশ্যন আনচাৰ লিখি থৈ আহিব পাৰিবা, আৰু তাতে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। তো তোমালোকে অলৰেডি জানাই যে আমাৰ যোনটো এপ আছে, এপত তোমালোকে ক্লাছ 10ৰ বাবে টেষ্ট পেপাৰ তাৰ মক টেষ্ট তোমালোকে দিব পাৰিবা, আৰু তাৰ লগতে যিসকল এতিয়া 2nd ইয়াৰ আছে, তেওঁলোকৰ নোট ছেকশ্যনত গ'লে তোমালোকে তাত টেষ্ট পেপাৰ, বিভিন্ন ডিষ্ট্ৰিক্টত হৈ যোৱা টেষ্ট পেপাৰ তোমালোকে তাত লাভ কৰিবা মাত্ৰ 29 ৰুপিজৰ, আৰু ক্লাছ 10ৰ কোৰ্চটোৰ দাম হৈছে 99 ৰুপিজ। ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাত গৈ তোমালোকে চাব পাৰিবা।
আজি ভিডিঅ'টো শেষ কৰিলোঁ, কিপ ৱাচিং।